শ্ৰীকৃষ্ণৰ ৰাসলীলা চাবৰ কাৰণে আগ্ৰহী হৈ আছে। এটাই কথা ক'ম, মই ইয়াত বহু যুৱ প্ৰজন্মৰ তৰুণ তৰুণী ইয়াত উপবিষ্ট হৈ আছে। মোৰ পিতৃসমূহ বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, মাতৃসমূহ আই মাতৃসকল আছে, সকলোৰে শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আৰু মই তৰুণ তৰুণীসকলক উদ্দেশ্যি এটাই কথা ক'ম, আমি ইয়াত ভগৱান পূৰ্ণ ব্ৰহ্ম শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উদযাপন কৰিছোঁ। আৰু আপোনালোকে জানে যে তেহানি বেদ উপনিষদৰ যুগৰ পৰাই যেতিয়া পৃথিৱীত অন্যায় অনীতি দুৰ্নীতি অবিচাৰে গ্ৰাস কৰে, তেতিয়া এজন ব্ৰহ্মৰূপী এজন ভগৱানৰ মানৱ ৰূপে এই ধৰাত জন্ম হয়। আৰু সেই হিন্দু সভ্যতা সংস্কৃতিৰ মহিৰু শ্ৰীকৃষ্ণয়ো যেতিয়া পৃথিৱীত অন্যায় অবিচাৰে গোটেই পৃথিৱী গ্ৰাস কৰিছিল, পাপৰ ভৰত যেতিয়া বসুমতী তলবল হৈছিল, বসুমতীয়ে তাহি মধুসূদন সোঁৱৰিছিল, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। আৰু এতিয়া এই কলিযুগত কিন্তু বৰ্তমান সময়ত সমাজত সেই দৈত্য দানৱৰ সৃষ্টি হৈছে। আগৰ সেই অঘাসুৰ বঘাসুৰ ধেনুকাসুৰ সেই কংসৰ দৰে দুৰাচাৰী নাথাকিলেও কিন্তু এতিয়া এই দুৰাচাৰীবিলাকে ইয়াত জন্মগ্ৰহণ কৰিছে। গতিকে আমাৰ হিন্দু সংস্কৃতি সনাতনী সংস্কৃতিৰ মহিৰূপ ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাই থৈ গৈছে যে যেতিয়া এই পৃথিৱীত দৈত্য দানৱৰ এই উৎপাত বাঢ়িব, তেতিয়াই আমাৰ সকলো যুৱ প্ৰজন্মৰ যুৱক যুৱতীয়ে এই ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শনধাৰী শ্ৰীকৃষ্ণৰ ৰূপত আপোনালোকে অৱতীৰ্ণ হ'ব লাগিব। আৰু সমাজৰ পৰা এই অন্যায় অবিচাৰ দুৰ্নীতি এইবোৰ নিৰ্মূল কৰাত আমি চেষ্টা কৰিব লাগিব। নহ'লে কিন্তু ৰাজনীতিয়ে ইয়াত ৰাজনীতিক গৈ বহু ৰাজনীতিক কথা ক'লেও কিন্তু আমাৰ সকলো ফুটুকাৰ ফেন হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ পৰাই আমি শিকিছোঁ এই যে ৰাসলীলা, যেতিয়াই আমাৰ নাৰীসকল আছে, ইয়াত বহু আমাৰ আই মাতৃ আছে, যেতিয়াই এই আই মাতৃসকলক আমাৰ পুৰুষ সমাজে ভোগৰ সামগ্ৰী বুলি ভাবি লৈছিল আৰু তেওঁলোকৰ ওপৰত অন্যায় অবিচাৰ উৎপীড়ন চলিছিল, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই তেওঁ সেই গকুল বৃন্দাবনত তেওঁ ৰাসলীলা কৰিছিল। আৰু 1600 গোপী এই যে উৎপীড়ন চলোৱা গোপীসকলক বাহিৰলৈ উলিয়াই আনিছিল আৰু নাৰীসকলক পূৰ্ণ স্বাধীনতা দিছিল। মৰমেৰে যে পৃথিৱী জিনিব লাগে, জগত জিনিব লাগে, এই কথা ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছে। কিন্তু বৰ্তমান সময়ত আমাৰ সমাজখন একো অংশই ঘৃণাৰে বিয়পাই দিব বিচাৰিছে। গতিকে মই সকলোলৈকে অনুৰোধ কৰিম, ভগৱান শ্ৰীকৃষ্ণৰ যি প্ৰেম, সেই প্ৰেম ভাৱেৰে আমি সকলো যুৱক যুৱতীসকলে এখন সুস্থ সবল নিকা সমাজ গঢ়িবৰ কাৰণে, এখন খুব ভাল সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোক সচেষ্ট হ'ব বুলি মই পুনৰবাৰ আপোনালোক সকলোলৈকে অনুৰোধ কৰিম। লগতে আজি ৰাস পূৰ্ণিমা, পূৰ্ণ ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাসৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিম। আৰু সদৌ শেষত আপোনালোকলৈ অনুৰোধ কৰিম, যিজন আমাৰ 80ৰ দশকত যেতিয়া অসমীয়া সংগীত জগতখনত, অসমীয়া সাংস্কৃতিক জগতখন একেবাৰে ডুবু নাও ডুবু হৈছিল, সেই সময়তে এজন ব্ৰহ্মৰূপী আমাৰ ভগৱানে চাগে আমাৰ ঈশ্বৰ পুত্ৰ আমাৰ মাজলৈ পঠাইছিল। তেওঁৰ নাম আছিল জুবিন গাৰ্গ। এই জুবিন গাৰ্গ ডাঙৰীয়াক এই ছিংগাপুৰত নি এচাম দুষ্কৃতিকাৰীয়ে এই যি দৈত্য দানৱৰ ৰূপী কিছুমান মানুহে নি আমাৰ মৰমৰ পুত্ৰ জুবিন গাৰ্গক হত্যা কৰা হৈছিল। আৰু সকলোকে এবাৰ এই জুবিন গাৰ্গৰ কাৰণে পুনৰবাৰ আপোনালোকক, এই সংগ্ৰামখন আমাৰ শেষ হোৱা নাই, গতিকে তেওঁ ন্যায় পাবই লাগিব। পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিম, ৰাস আৰম্ভ হোৱাৰ আগতে আপোনালোক সকলোৱে যাতে ছ'চিয়েল মিডিয়াত লিখে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি, যাতে আপোনালোকে পুনৰবাৰ এবাৰ এই ৰাস মঞ্চৰ পৰাই লিখি আকৌ এবাৰ যাতে আমি ন্যায়ৰ দাবী উত্থাপন কৰোঁ, তাৰ কাৰণে আমি সকলোকে অনুৰোধ কৰি মোৰ বক্তব্য সামৰণি মাৰি আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। ধন্যবাদ।